आज का जो ये लाइटिंग प्रोग्राम है सर वो এটা হাত চাপৰি হ'ব লাগে এটা হাত চাপৰি স্বাগতম জনাবৰ কাৰণে জনাইছো ইয়াৰ পাছত জাপি মনোজ বৰঠাকুৰ স্যাৰ আৰু মাছিস হেতু দিব লাগিছিল হৰাইব দিব জিলা সভাপতি শ্ৰদ্ধাৰ ভূমি জানিয়ে অভিনন্দন জনাবৰ কাৰণে তেওঁ প্ৰশান্ত জ্যোতি বৰুৱাৰে পুষ্ট বৰ্তমান আসাম জীৱনৰ কাৰ্যালয় সম্পাদক শৰ্মা সকলোকে দি দিয়ক এখন এখন কপি দিয়ক শৰ্মা সংগতি ৰাখি যি অধিৱেশন সভাপতি মহোদয় মহোদয়ৰীয়া আজি কিছুপতি যি ৰাস্তাত আছে তথাপি আমি আমাৰ কাৰ্যকৰী সভাপতি মনোজ বৰঠাকুৰে চেনেলখন ছাৰক বাচিব ৰাষ্ট্ৰীয় সম্পাদক ৰাহুল বৰা ডাঙৰে ইয়াৰ পাছতে আমাৰ কৰ্মকৰ্তা সকলক আমাৰ সভাপতি আৰু নায়ক ছাৰ সন্থাৰ 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ আতিথ্যত তথা আদৰণী সমিতিৰ আতিথ্যত শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হৈছিল ইয়াক মূলত আমি দুটা বিশেষ কথাৰে এই অনুষ্ঠান অনুষ্ঠিত কৰিছিল এক নম্বৰ আছিল প্ৰতিষ্ঠা দিৱস আৰু দ্বিতীয়টো হৈছে যে অসমৰ সংবাদ ক্ষেত্ৰলৈ এক বিশেষ অৱদান আগবঢ়োৱা এজন ব্যক্তিক আমি আজি অভিনন্দন জনাইছোঁ সমন্বনা জনাইছোঁ যাৰ নাম দিয়া হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা বঁটা আৰু এই বঁটাৰ বাবে এবাৰ নিৰ্বাচন কৰা হৈছিল অসম ট্ৰিবিউনৰ কাৰ্যবাহী সম্পাদক তথা মিডিয়া ট্ৰাষ্টৰ মাননীয় অধ্যক্ষ প্ৰশান্ত জ্যোতি বৰুৱাদেৱক আৰু আজি এই সভাতে তেখেতক এই সন্মানে সন্মানিত কৰা হয় তদুপৰি ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়নৰ জেনেৰেল ছেক্ৰেটাৰী আমাৰ সৰ্বা নায়কন আহিছিল আৰু তেখেতেও আমাৰ গোটেই সমগ্ৰ ভাৰতবৰ্ষত যি সাংবাদিক নিগ্ৰহ নিৰ্যাতন চলি আছে এই সম্পৰ্কত তেখেতে বহলভাৱে ব্যাখ্যা কৰিছে তদুপৰি নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ বিশিষ্ট চিন্তাবিদ বিশিষ্ট বুদ্ধিজীৱী আমাৰ ডক্টৰ সমাজজ্যোতি মহন্তদেৱেও ইয়াত বিশেষ বক্তব্য ৰাখিছে তদুপৰি আমাৰ স্মৃতিগ্ৰন্থ যিখন আমাৰ জমিৰুদ্দিন তালুকদাৰৰ সম্পাদনাত যি স্মৃতিগ্ৰন্থ হৈছিল সেই স্মৃতিগ্ৰন্থখন উন্মোচন কৰিছে আমাৰ মহাবিদ্যালয়ৰ শিৱসাগৰ মহাবিদ্যালয়ৰ ছোৱালী মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ প্ৰতিম শৰ্মাদেৱে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আজি আমি এই অনুষ্ঠানতে শ্ৰেষ্ঠ জিলা সাংবাদিক সন্থা হিচাপে আমি শিৱসাগৰ জিলা সাংবাদিক সন্থাক আজি ঘোষণা কৰিছোঁ এই কাৰ্যৰ বাবে আমাৰ সভাপতি সম্পাদকৰ ওপৰত পূৰ্বতে দায়িত্ব দিয়া হৈছিল আমি পৰৱৰ্তী পৰ্যায়ত দ্বিতীয় শ্ৰেষ্ঠ সাংবাদিকতা বঁটাও আমি ঘোষণা কৰিম আজি প্ৰথম শ্ৰেষ্ঠ পাইছে শিৱসাগৰ জিলা সাংবাদিক সন্থাই তাৰ বাবে মই শিৱসাগৰ জিলা সাংবাদিক সন্থাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ অভিনন্দন জনাইছোঁ আৰু শ্ৰেষ্ঠ সংগঠক বঁটাক দিয়াৰ কথাও আমি চিন্তা কৰিছোঁ পৰৱৰ্তী সময়ত ইয়াৰ কথা ঘোষণা কৰা হ'ব আমি এইটো কথা জনাবলৈ পাই অত্যন্ত সুখী যে অসমৰ 23খন জিলাত আমাৰ সংগঠনে সক্ৰিয়ভাৱে আজি তাৰিখত কাম কৰি আছে গতিকে অসমৰ সাংবাদিক নিগ্ৰহ নিৰ্যাতনৰ ওপৰতো অসম ৰাজ্যিক সাংবাদিক সন্থাই কেতিয়াবাৰ পৰাই আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ প্ৰতিবাদী কৰিছোঁ বিভিন্ন ধৰ্মঘট আমি কৰিছোঁ চৰকাৰক দাবী কৰিছোঁ
পেঞ্চন যিটো আমাৰ সাংবাদিকতাৰ কাৰণে মাহেকীয়া পেঞ্চন দিয়া হয় সেইটো বন্ধ হৈ আছে, সেইটো পুনৰ নিয়মিত কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। আৰু লগতে এইটোও দাবী কৰিছোঁ যে যি 8,000 টকা পেঞ্চন আছিল মফচলীয়া সাংবাদিকৰ ক্ষেত্ৰত অতি কমেও 20,000 সাংবাদিকক পেঞ্চন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, স্বাস্থ্য বীমা আঁচনিখন কাৰ্যকৰী কৰিব লাগে। এনেধৰণৰ বহুত আমি চৰকাৰৰ ইতিমধ্যে আমি কেইবাবাৰ আলোচনা কৰিছোঁ, প্ৰায় 5 বাৰ আমি চৰকাৰৰ লগত মুখ্যমন্ত্ৰী আৰু জনসংযোগ মন্ত্ৰীৰ লগত আলোচনা কৰিছোঁ। আশা কৰিম পৰৱৰ্তী দিনত এইখিনি আমাৰ সমাধা হ'ব আৰু সকলোকে আজি বিশেষকৈ এই অনুষ্ঠান অনুষ্ঠিত কৰাৰ কাৰণে আমি শিৱসাগৰ জিলা সাংবাদিক সন্থাক আমি ধন্যবাদ জনাইছোঁ। ইয়াত বিশেষভাৱে দুজন বিশেষ ব্যক্তিকো আজি সম্বৰ্ধনা জনোৱা হৈছে, তাৰ ভিতৰত নাজিৰাৰ এজন প্ৰবীণ সাংবাদিক বীৰেন শৰ্মাদেৱক সম্বৰ্ধনা জনোৱা হৈছে। আমাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাকো সম্বৰ্ধনাৰ ব্যৱস্থা কৰা হৈছিল, তেওঁ কিছু বিশেষ কাৰণত আজি আহিব পৰা নাই, তেখেতক আমি ঘৰলৈ গৈ এই সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰিম। ধন্যবাদ জনাইছোঁ।